Hello guys, welcome to HFPSC channel. Today we will talk about a very important topic that has come in the month of July, that is inclusion of Sohrawardi Moidam into the UNESCO World Heritage Site list, specifically in the cultural list. Okay, Sohrawardi Moidam UNESCO World Heritage Site ভিতৰত include কৰা হৈছিল জুলাই মাহত আৰু এটা অসমৰ বাবে বহুত ডাঙৰ এটা গৌৰৱৰ moment হয় আৰু আসাম and এটোৰ দ্বাৰা Assam has only one the cultural list. I mean the site which is listed into the cultural list. So আপোনাৰ Sohrawardi Moidam টোৱে অকল অসমৰ পৰা প্ৰথমটি কালচাৰ লিষ্টত ইনক্লুড হোৱা ঠাই you can say. Okay, so প্ৰথমতে Sohrawardi Moidam কথা জানাটো খুবেই দৰকাৰ। তাৰপিছত আমি আহিম যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ ভিতৰত ইনক্লুড কৰিবলৈ হ'লে কি কণ্ডিশ্যনৰ দৰকাৰ, কি প্ৰচেছ, আটাইবোৰে আমি ডিছকাছ কৰিম। প্ৰথমতে আহক আমি Sohrawardi Moidamৰ কথা আৰু আন মৈদামৰ কথা বিষয়ে আমি আলোচনা কৰোঁ। এইবোৰৰ ষ্ট্ৰাকচাৰ, প্ৰচেছ এণ্ড আদাৰ ৰিলেটেড থিংছ। অ'কে, আহোম মৈদামক কোৱা হয় আপোনাৰ pyramids of India বুলি। Okay, and this is basically a burial place of Ahom kingdom, য'ত আপোনাৰ আহোমৰ কিং, নভেলটি আৰু আপোনাৰ এৰিষ্টক্ৰেটছ সেই আটাইবোৰকে ইয়াতে বাৰী কৰা হৈছিলে। আৰু there are more than 400 moidams in Assam that is spread across Upper Assam. Okay, তাৰে ভিতৰত 90টাহে মৈদামে প্ৰটেকশ্যন পাইছে। আৰু 90টা মৈদাম আপোনাৰ চৰাইদেউতে আছে। অ'কে, আপোনাৰ অফক'ৰ্ছ প্ৰটেকশ্যন পাইছে গভৰ্ণমেণ্ট অফ আছামৰ পৰা আৰু আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা। এই মৈদামৰ শব্দটো এটা ৰুট ৱৰ্ড আছে, মানে অৰিজিনেল ৱৰ্ড এটা আছে। অৰিজিনেল ৱৰ্ডটো হৈছে কি টাই ৱৰ্ডৰ পৰা আহিছে স্পেচিফিকেলি, ডেট ইজ ফ্ৰম মাইডাম অৰ মাইটাম। অ'কে, এই দুটা শব্দৰ পৰা আহিছে আপোনাৰ মৈদামৰ শব্দটো। অ'কে, এইটো এক্সামত আহিব পাৰে, চ' এইটো মই হাইলাইট কৰি দিছোঁ। তাৰপিছত আমি ষ্ট্ৰাকচাৰলৈ আহিম। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, নহ'লে বহুত জটিল হৈ যাব আৰু বহুত খেলি মেলি হৈ যাব, সেইকাৰণে বহুত চিম্পল ৰাখিছোঁ। আমি প্ৰথমতে ডিছকাছ কৰিলোঁ ইয়াৰ ৰুট ৱৰ্ডটো কি হয়। ৰুট ৱৰ্ড ক'লে ভুল হ'ব, ইয়াৰ অৰিজিন ৱৰ্ডটো কি হয় একচুৱেলি, ইয়াৰ অৰিজিন ৱৰ্ডটো কি আৰু আপোনাৰ ইয়াক কি বুলি কোৱা হয়, এইটো কিহৰ কাৰণে ইউজ কৰা হৈছিলে। অ'কে, আৰু এটা ইম্পৰ্টেণ্ট কথা, এইটো তেওঁলোক য'ৰ পৰা আহিছিলে, আপোনাৰ বাৰ্মাৰ পৰা আহিছিলে। সেই আহোমসকলে যেতিয়া আহিছিলে তেতিয়া এই প্ৰেক্টিছটো তেওঁলোকে লগত লৈ আহিছিলে। এইটো আপোনাৰ এনচেষ্ট্ৰেল প্ৰেক্টিছ হয়, অ'কে, বাট পিছলৈ এইটো অফক'ৰ্ছ এইটো প্ৰেক্টিছটো আপোনাৰ পিছলৈ কমি গ'ল, ডিক্লাইন হৈ গ'ল যেতিয়া ব্ৰাহ্মিনিজম আহোম এম্পায়াৰলৈ অন্তৰ্ভুক্ত কৰিলে। অ'কে, এই ষ্ট্ৰাকচাৰটো এতিয়া আমি ষ্ট্ৰাকচাৰলৈ আহিছোঁ। ইয়াৰ ষ্ট্ৰাকচাৰটো 3টা ভাগত ভাগ কৰিব পাৰি। প্ৰথমতে হ'ল চেম্বাৰ, এইটো এটা হল' চেম্বাৰ হয়। অ'কে,
এই হল' চেম্বাৰটোক কোৱা হয় আহোমৰ শব্দত টাক বুলি, টাক বুলি। অ'কে, তাৰপিছত তাৰ ওপৰত এটা মাউণ্ড এটা ক্ৰিয়েট কৰা হয়, হেমিস্ফেৰিকেল মাউণ্ড, এইটো চাউচালি বুলি কোৱা হয়। তাৰপিছত এই চাউচালি গোটেইখিনি ষ্ট্ৰাকচাৰ হৈ যোৱাৰ পিছত তাক এটা বাউণ্ডেৰী ৱাল দিয়া যায়, সেই বাউণ্ডেৰী ৱাল অক্টাগনেল বাউণ্ডেৰী ৱাল হয় হা। আৰু ইয়াৰ নামটো মই পোৱা নাই বিচাৰি, চ' এই দুটা নাম পাইছোঁ, চেম্বাৰৰ পাইছোঁ আৰু হেমিস্ফেৰিকেল মাউণ্ডৰ পাইছোঁ, এই দুটা মই দি দিছোঁ। অ'কে, আৰু যেতিয়া প্ৰথমতে তিল ৰুদ্ৰসিংহ এই ষ্ট্ৰাকচাৰটো কাঠেদি বনোৱা হৈছিলে। অ'কে, আৰু আফটাৰ দি ৰুদ্ৰসিংহ I mean later from Rudrasingha, this structure started to made from bricks, bricks. So it became a brick structure, it transformed into a brick structure. Okay, a solid structure দিয়া হ'ল। এইখিনি গম পালে, তাৰপিছত কিছুমান স্পেচিফিক পিপল, এতিয়া সাধাৰণ মানুহে বনাব নোৱাৰে ষ্ট্ৰাকচাৰটো। এই ষ্ট্ৰাকচাৰটো বনাবলৈ হ'লে স্পেচিফিক মানুহ লাগিব আৰু স্পেচিফিক অফিচিয়েলছ লাগিব। অ'কে, চ' মই এতিয়া দি দিছোঁ সেইকাৰণে নাম কেইটামান। প্ৰথমতে হ'ল আপোনাৰ, আমি জানো যে আহোমসকলে খেল চিষ্টেম ষ্টাৰ্ট কৰিছিলে, আৰু সেই খেলৰে আপোনাৰ ঘৰফালীয়া খেল আৰু লিখুৰা খান খেলৰ মানুহবোৰেহে এইটো বনাব পাৰে ষ্ট্ৰাকচাৰটো, প্ৰথম কথা। আৰু দ্বিতীয়তে কেইজনমান অফিচিয়েলছ এপইণ্ট কৰা হৈছিলে এই গোটেই ষ্ট্ৰাকচাৰটো বনাবলৈ, মেইনটেইন কৰিবলৈ, ছুপাৰভাইজ কৰিবলৈ। অ'কে, চ' তেওঁ দুজনৰ নাম হ'ল চাংনুং ফুকন আৰু মৈদাম ফুকন। চাংনুং ফুকন ওপৰৰ হয়, মানে হাইৰাৰ্কি গ'লে, হাইৰাৰ্কি যদি চাই তেতিয়া, আৰু তাৰপিছত মৈদাম ফুকন আহিব দ্বিতীয়তে হাইৰাৰ্কিলি। তাৰপিছত এইটো এটা পইণ্ট দি দিছিলোঁ মই, আফটাৰ দ্য এডপশ্যন অফ হিন্দুইজম দ্য প্ৰেক্টিছ ড' ডিক্লাইন বাট দিছ প্ৰেক্টিছ ইজ ষ্টিল কণ্টিনিউড। এনেকুৱা নহয় যে, আমি জানো যে আপোনাৰ যেতিয়া হিন্দুইজম আহি গৈছিলে আপোনাৰ আহোম কিংডমৰ ভিতৰত, আৰু ভালকৈ যেতিয়া কনচলিডেট কৰা হৈছিলে, তাৰপিছত এনেকুৱা নহয় যে এইটো প্ৰেক্টিছটো ডিছকাৰ্ড কৰি দিছিলে, নহয়। অলপ হ'লেও কিছুমান নবেলছ আৰু ৰয়েল ফেমিলিজে এইটো ষ্টিল কণ্টিনিউ কৰিছিলে। সেই কোনকেইটা ৰয়েল ফেমিলি কণ্টিনিউ কৰিছিলে এইটো ইমান ডিপলি জনাৰ দৰকাৰ নাই, যিমান ডিপলি জানিব লাগে মই গোটেইখিনি দি দিছোঁ, আৰু ইয়াতকৈ ডিপ নাহে। আই এম প্ৰিটি চিয়'ৰ দেম এবাউট ইট। আৰু কিছুমান ইম্পৰ্টেণ্ট টাৰ্মছ আছে ইয়াৰ এছ'চিয়েটেড, চৰাইদেউ মৈদামৰ এছ'চিয়েটেড। প্ৰথমটো হ'ল উৰিয়াম, এটা বিশেষ ধৰণৰ কাঠ ব্যৱহাৰ কৰা হয় এইটো বনাবলৈ, সেইটো হ'ল উৰিয়াম। অ'কে, তাৰপিছত আপোনাৰ যোনটো কফিন হয়, য'ত আপোনাৰ স্বৰ্গদেউক থোৱা হয়, সেই ৰংদাং বুলি কয়, ৰজাজনক য'ত থোৱা হয় এইটো ৰংদাং বুলি কয়, বেচিকেলি কফিন। আৰু কেঁকোৰা দলা, য'ত আপোনাৰ কফিনটো থ'ব আৰু লৈ যাব, সেই দলাখনৰ নামহে কেঁকোৰা দলা। তাৰপিছত আহিলে কাৰেং ৰাংদাংটো হ'ল আপোনাৰ সেই মাউণ্টটোৱে, সেই হল' ষ্ট্ৰাকচাৰটোৱে, য'ত আপোনাৰ এই কফিনটো থ'ব। অ'কে, তাৰপিছত আপোনাৰ এই যেতিয়া শটো লৈ যাব, এটা স্পেচিফিক ৰাস্তাও আছে, সেইটো হ'ল শ নিয়া আলি। আৰু শটো নিয়াৰ আগতে ধুনীয়াকৈ আপোনাৰ শটোক ভালকৈ ধুব, তাক আৰু বহুত কিবা কিবি কৰিব, বহুত চফিষ্টিকেটলি মানে বহুত ভালকৈ হেৰি কৰিব, ধুৱাব গাটো, ধুৱাই কিনে তাৰপিছত আপোনাৰ এটা স্পেচিফিক পুখুৰীও আছে, সেইটো হ'ল নাম হ'ল শধোৱা পুখুৰী। এইখিনি টাৰ্মছ ইম্পৰ্টেণ্ট, প্ৰিলিমছৰ কাৰণে আহিব পাৰে, চ' ইম্পৰ্টেণ্ট ফৰ পিটি। অ'কে, এইটো চাই লওক, এইটো হ'ল মাউণ্টটো, এইটো অক্টাগনেল ষ্ট্ৰাকচাৰটো, ইয়াৰে ভিতৰতে আছে হল' ষ্ট্ৰাকচাৰটো। অ'কে, আৰু ইয়াতে আপোনাৰ এনুৱেলি তেওঁলোকে ইয়াতে পূজা কৰে, অফাৰিংছ দিয়ে ৰজাজনক। আৰু এইটো বিশ্বাস কৰা যায় যে
এই প্ৰেক্টিছটো কিয় ফ'ল' কৰিছিলে প্ৰেক্টিছটোৰ দ্বাৰা এইটো বুজিব পাৰি যে আহোমসকলে আফটাৰ লাইফ কনচেপ্টটোৰ ওপৰত বিশ্বাস কৰিছিলে যে লাইফ আফটাৰ ডেথো বুলি এটা বস্তু আছে মানে তাৰ আপোনাৰ আহোমসকলে সেইকাৰণে যেতিয়া বাৰী কৰিছিলে সেই ঘৰটোৰ লগত ইভেন খাদ্যবস্তু সা সামগ্ৰী সোণ গহনা সকলোবোৰ দিয়া হৈছিলে লগতে গোটেইখিনি লগতে জীয়া মানুহকো পুতি থৈছিলে জীয়াই চ' সেইটো আৰু পিছত এই প্ৰেক্টিছটো ৰুদ্ৰসিংহৰ দ্বাৰা বন্ধ হ'ল বাৰু কিন্তু এইটোৰ পৰা এইটো গম পোৱা যায় যে তেওঁলোকৰ এছিষ্টেঞ্চৰ কাৰণেই এই জীয়া মানুহখিনিক লগতে পুতি থোৱা হৈছিলে আপোনাৰ স্বৰ্গদেউৰ শটোৰ লগত অ'কে জীয়াই পুতি থৈছিলে চ' সেইটোৱে আৰু এইটো প্ৰেক্টিছৰ পৰা আৰু এটা কনক্লুজন ল'ব পাৰি কনক্লুজন নহয় এইটো হয়েই প্ৰায় যে তেওঁলোকে বিলিভ কৰিছিলে যে স্বৰ্গদেউৰ আত্মাটোৱে স্পিৰিটটোৱে প্ৰটেক্ট কৰিব আহোম কিংডমক অ'কে সেইটো এটা কথা চ' সেনেকুৱা এটা কনক্লুজন আপোনালোকে ল'ব পাৰে এতিয়া আৰু এটা দ্বিতীয়টা টপিকলৈ আহিছোঁ এইটো ইয়াৰ ৰিলেটেডেই হয় অফক'ৰ্ছ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ ভিতৰত ইনক্লুড কৰা হৈছে চ' এই ইনক্লুজনটো কেনেকৈ কৰা হয় তাৰ প্ৰচেছটো কি সেইটো জানিবলৈ হ'লে আপোনালোকে এই লিষ্টটো চাই ল'ব পাৰে ধুনীয়াকৈ এটাচ কৰি দিছোঁ এইটো গভৰ্ণমেণ্ট চাইডৰ পৰাই হয় চ' নহয় গভৰ্ণমেণ্ট চাইডৰ পৰা একজেক্টলি নহয় বাট গভৰ্ণমেণ্টে পাব্লিছ কৰা এখন নিউজপেপাৰৰ পৰাই লৈছোঁ মই এইটো প্ৰথমতে আপোনাৰ লিষ্টকেইখন জানি ল'ব নট অনলি আমি জানো যে যেনেকৈ মানস আৰু কাজিৰঙা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় বাট সেই দুখন অভয়াৰণ্য কোনটো লিষ্টৰ আণ্ডাৰত আছে নেচাৰেল লিষ্ট হয় অ'কে চিমিলাৰলি এই আপোনাৰ চৰাইদেউ মৈদামটো এইটো কালচাৰেল লিষ্টৰ আণ্ডাৰত হয় চ' বেচিকেলি দেৰ আৰ 3 lists অ'কে 3 lists আৰু এই লিষ্টটো ক্ৰিয়েট কৰিব আমাৰ গভৰ্ণমেণ্টে কনচাৰ্ণ ষ্টেট গভৰ্ণমেণ্টে অ'কে ষ্টেট গভৰ্ণমেণ্টে এইটো আপোনাৰ এইটো লিষ্টখন বনাই এইটো কমিটিক দিয়া যাব ৱৰ্ল্ড হেৰিটেজ কমিটি আই গেছ মই লিখিছোঁ এইটো আপোনাৰ ৱৰ্ল্ড হেৰিটেজ কমিটিক দিয়া যাব সেই কমিটিটোৱে ৱৰ্ল্ড হেৰিটেজ কমিটিক দিয়া যাব সেই কমিটিটোৱে আপোনাৰ গোটেইখিনি ভেৰিফাই কৰিব তাৰপিছত ভেৰিফাই কৰি এইটো এপ্ৰুভ কৰিব আৰু বাই দ্য ৱে ভেৰিফাই কৰাৰ আৰু দুটা বডি ইম্পৰ্টেণ্ট হয় এই প্ৰচেছটো ডেট ইজ এইটো ইকমছ আৰু IUCN একচুৱেলি এই দুটা বডি ভালকৈ ভেৰিফাই কৰি কিনে অবভিয়াছলি এইটো কমিটিলৈ ছাবমিট কৰিব কমিটিয়ে আকৌ এইটো ফাৰ্ডাৰ ভেৰিফাই কৰে নকৰে নাজানো বাট কমিটিৰ কামটো এইটোৱে হ'ল যে কমিটিয়ে এইটো এপ্ৰুভ কৰিব টু ইনক্লুড অৰ নট অ'কে আৰু সেনেধৰণেই আপোনাৰ কনচাৰ্ণ প্লেচটো লিষ্টৰ আণ্ডাৰত ইনক্লুড কৰা যায় অ'কে আৰু এটা যেতিয়া লিষ্টত ইনক্লুড কৰিব আৰু এটা মেইন এটা ক্ৰাইটেৰিয়া আছে সেইটো হ'ল আপোনাৰ আউটষ্টেণ্ডিং ইউনিভাৰ্চেল ভেলিউ এই ক্ৰাইটেৰিয়াটো মিট কৰিব লাগিব আউটষ্টেণ্ডিং ইউনিভাৰ্চেল ভেলিউ অ'কে এই আউটষ্টেণ্ডিং ইউনিভাৰ্চেল ভেলিউটোৰ আণ্ডাৰত 6টা ফাৰ্ডাৰ ক্ৰাইটেৰিয়া আছে অ'কে সেই ক্ৰাইটেৰিয়া কেইটা হ'ল আপোনাৰ প্ৰথমটি
exceptional, cultural or natural significance এইগিটা দুটাটো 2 নম্বৰটি হ'ল transcending জলদি লিখি দিছো transcending national boundaries okay তৃতীয়টি হ'ল importance for present and future generation importance for present and future generation okay 6 নম্বৰটি হ'ল আপোনাৰ human creative genius okay 5 নম্বৰটি হ'ল testimony to a cultural tradition tradition okay এটো মই এড কৰিব পাহৰি গৈছিলো সো এটা মই এড কৰি দিছো and a strong system of protection and management okay strong system of protection and management এইখিনিয়ে ক্ৰাইটেৰিয়া আপুনি লিষ্টটো চাই ল'ব ভালকে ওকে এইটো এবাৰ ভালকে গুগলত চাই ল'ব যদি বুজি পোৱা নাই ইয়াতকে আৰু ওপৰত আৰু ডিপলি নাহে আৰু যদি ডিপলি আহে আপোনাৰ সেইকেইটা আহিব পাৰে যে মই কৈছিলো এইটো ষ্টিল প্ৰেক্টিছ কৰি আছে বাৰিয়েল প্ৰেক্টিছটো আপোনাৰ যোনটো ময়দামৰ প্ৰেক্টিছটো ষ্টিল প্ৰেক্টিছ কৰি আছে আহোমৰ কেইজনমান ৰয়েল ফেমিলি সেই ৰয়েল ফেমিলি কেইজনৰ নাম কি আপুনি সেইটো এবাৰ চাই ল'ব পাৰিব আৰু নাচালেও কোনো কথা নাই I don't think so APSC will cut such a tough paper okay মই নিজে মেইনছ ক্লিয়াৰ প্ৰিলিমছ ক্লিয়াৰ কৰিছিলো আৰু মেইনছত নিজে মই এবাৰ লিখিছিলো মানে মই নিজেও কেইবাবাৰো মেইনছ প্ৰিলিমছ দিছো আৰু মেইনছ দিছো সো মই দেখা নাই যে APSC এনেকৈ পেপাৰ কাটিছে এনেকৈ আৰবিট পেপাৰ কাটিছে সো এটা লেভেললৈকে যাব পাৰে যদি যায় ইয়াতকে ডিপলি না যায় আৰু বহুত চান্স আছে যে এইটো টপিকৰ পৰা কোৱেশ্চন আহিব ইন বোথ মেইনছ এণ্ড প্ৰিলিমছ সো আপোনালোকে চাব ভিডিঅ'টো যদি ভাল পাইছে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা সাজেশন আছে আম ওপেন টু সাজেশনস আৰু এটো মোৰ দ্বিতীয়টি ভিডিঅ' যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব থ্যাংক ইউ